নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 31 ডিসেম্বৰৰ পূৰ্বে আপুনি আবেদন কৰক যদিহে আপুনিও লাভ কৰা নাই চৰকাৰী ঘৰ আৰু আপুনি যদিহে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আৰু যদিহে আপুনি আবেদন কৰা নাই তেন্তে 31 ডিসেম্বৰৰ পূৰ্বে আপুনি আবেদন কৰক কিয়নো এবাৰ এটা ভাল সুযোগ আপুনি ল'ব পাৰিব। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। 1 কোটি নতুন ঘৰৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে 1 কোটি নতুন ঘৰৰ বাবে। চহৰতে এই ঘৰসমূহ লাভ কৰিব আপোনালোকে আৰু আপোনালোকে লাভ কৰিব এই ঘৰসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই ঘৰসমূহৰ বাবে আজিয়েই কৰক আপুনি আবেদন। যদি আপুনি আবেদন কৰা নাই তেন্তে আজিয়েই কৰক। আবেদনৰ শেষ সময় হৈছে 31 ডিসেম্বৰ। 31 ডিসেম্বৰ হৈছে আবেদনৰ শেষ সময় আৰু যেটো মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত এয়া বিশেষ এটা পোষ্ট দিয়া হৈছে কিয়নো 31 ডিসেম্বৰ হৈছে অন্তিমটো তাৰিখ এই আবেদনৰ বাবে আৰু আবেদন কৰক আপুনিও যদিহে আপুনিও লাভ কৰা নাই সেই ঘৰ চৰকাৰী ঘৰ তেন্তে চৰকাৰী ঘৰ আপুনি লাভ কৰিবৰ বাবে এতিয়া আবেদন কৰিব পাৰিব। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তৰ এয়া এটা অতিকৈ গুৰুত্বপূৰ্ণ বাতৰি যিসকলে বৰ্তমানে চৰকাৰী ঘৰ লাভ কৰা নাই। চৰকাৰী ঘৰ লাভ কৰাৰ বাবে এয়া আপোনাৰ সুযোগ সময় আৰু এই সময়তে আপুনি আবেদন কৰিব লাগিব নহলে আপুনি বঞ্চিত হ'ব লাগিব চৰকাৰী ঘৰৰ পৰা। ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো উল্লেখ কৰিছিলে যে ৰাজ্যৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভ কৰিব আৰু এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপুনি আবেদন কৰিব লাগিব। আবেদন কৰিবৰ বাবে শেষ সময় হৈছে 31 ডিসেম্বৰ আৰু 31 ডিসেম্বৰৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব। ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ। লাখ লাখ গৃহহীন লোকৰ বাবে এই মুহূৰ্তত আমি জনাই আছো এটা অত্যন্ত ডাঙৰ খবৰ আৰু সকলোৰে বাবে এই খবৰটো অত্যন্ত জৰুৰী যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ কিয়নো অতি শীঘ্ৰে আপুনি আবেদন কৰক। বিনামূলীয়া চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিছে নে নাই হাতত মাত্ৰ দুদিন আছে। 31 ডিসেম্বৰৰ আবেদনৰ শেষ সময়সীমা 31 ডিসেম্বৰ হৈছে আবেদনৰ শেষ সময়সীমা। নতুন নিয়মেৰে PMAY 2.0 অধীনত লাভ কৰিব পকী ঘৰ আৰু কেনেকৈ আবেদন কৰিব আমি সেয়াও এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। 5 বছৰলৈকে সময়সীমা বৃদ্ধি কৰাই দিয়া হৈছে। ক্ৰেডিট লিংকড সাবসিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু এই সাবসিডি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বছৰ 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ। এনুৱেল ইনকাম 3 লাখতকৈ কম হ'ব লাগিব। ঘৰত বাহন থাকিলেও লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ। যদিহে আপোনাৰ ঘৰত বাহন আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু এটা পৰিয়ালক 1.30 লাখৰ পৰা 2.5 লাখ টকালৈকে দিয়া হ'ব পকী ঘৰৰ বাবে। 1.5 লাখৰ পৰা 2.5 লাখলৈকে দিয়া হ'ব টকা। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। 10 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ নিশ্চিত প্ৰদানে এই ঘৰ প্ৰদান কৰা হ'ব আৰু কেৱল গ্ৰাম্য অঞ্চলৰ লোকেই নহয় চহৰৰ লোকেও পাব এই চৰকাৰী ঘৰ। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা অবিবাহিত মহিলা লগতে বিকলাংগ ব্যক্তিসকলক। জ্যেষ্ঠ নাগৰিক তৃতীয় লিংগ ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোককো দিয়া হ'ব এই বিশেষ ঘৰখন আৰু আঁচনিখনে সাফাই কৰ্মী লগতে পথ বিক্ৰেতা আৰু শিল্পী লগতে অংগনবাড়ী শ্ৰমিক নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাসকলক দিব প্ৰাধান্য দিয়া হ'ব এই সকল ব্যক্তিক। PMAY 2.0 বাবে কেনেদৰে আবেদন কৰিব আমি সেয়াও জনাবলৈ চেষ্টা কৰিম। কেনেদৰে আপুনি আবেদন কৰিব আবেদন কৰিবলৈ হলে ক্লিক কৰিব লাগিব আপুনি pmaymis.gov.in আৰু এই ৱেবছাইটত আপুনি লগইন কৰক। আপোনাৰ ঠিকনা উপাৰ্জনৰ প্ৰমাণ আৰু অন্যান্য বিৱৰণী মতে আপুনি আবেদন পত্ৰ পূৰণ কৰিব লাগিব। আধাৰৰ বিৱৰণ প্ৰদান কৰক। তাৰ পিছতে প্ৰমাণীকৰণৰ বাবে দিয়ক আপোনাৰ ফোনত অহা OTP-টো আৰু প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ পাছত আপুনি অপেক্ষা কৰক। PMAY 2.0 বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰৰ বিৱৰণ আৰু এয়া লাগিব সক্ৰিয় আপোনাক বেংক একাউণ্ট লাগিব। আপোনাৰ বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত
উপাৰ্জনৰ প্ৰমাণপত্ৰ লাগিব আৰু বহুকেইটা নথিপত্ৰ লাগিব বুলি ইতিমধ্যে জনা হৈছে এছটি এছচিৰ বাবে জাতি সম্প্ৰদায় প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব আৰু ভূমি নথিপত্ৰ আপোনাৰ লাগিব আৰু নিজৰ ভূমিত নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ বাবে আবেদন কৰিব লাগিব চহৰৰ লোকে PMAY ইউৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু PMAY urban.gov.in ত আপোনালোকে লিংকত যাব ক্লিক কৰিব তাত লগতে নেভিগেট কৰক তাৰ পিছত আপোনাৰ যোগ্যতা ক্ৰছ চেক আৰু প্ৰমাণিত কৰক PMAY 2.0 অধীনত আপুনি পাব চৰকাৰী পকী ঘৰ এইকেইটা কাম আপুনি কৰিব লাগিব 31 ডিসেম্বৰ হৈছে লাষ্ট ডেট আৰু 31 ডিসেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব এই বিশেষ কামটো